নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ কেৰিয়াৰ আছামৰ নতুন এটা ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল, আলোচনা কৰি আছোঁ ADREৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ পৰীক্ষাৰ বাবে সহায় হোৱাকৈ কুৱেশ্যন আনচাৰসমূহ ডিছকাছ কৰি আছোঁ। অলৰেডি বহুকেইটা পাৰ্টত ভিডিঅ' বনাইছোঁ। সেই ভিডিঅ'কেইটা যদি চোৱা নাই, ডেছক্ৰিপশ্যনৰ প্লে'লিষ্টৰ লিংকটো পাব, তাত গৈ আপোনালোকে সম্পূৰ্ণ সকলোকেইটা ভিডিঅ' চাব পাৰিব। তো আজিৰ ভিডিঅ'টোত আলোচনা কৰিম 5 নম্বৰ মডেল কুৱেশ্যন পেপাৰখন, য'ত থাকিব সৰ্বমুঠ 20টা কুৱেশ্যন আৰু 20 মাৰ্কছৰ হ'ব। আৰু আপোনালোকে কিমান নম্বৰ পালে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমটো কুৱেশ্যনলৈকে আগবাঢ়িছোঁ। তো ইয়াতে সুধিছে, মাজুলীৰ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? মাজুলীৰ যি চুক্তি আছিলে, সেই চুক্তি কেতিয়া স্বাক্ষৰিত কৰা হৈছিল সুধিছে। ইয়াতে 4টা অপশ্যন দিয়া হৈ আছে। এই 4টা অপশ্যনেৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনচাৰ। 1563ত মাজুলীৰ চুক্তি স্বাক্ষৰিত হৈছিল। ঠিক আছে। আৰু কাৰ কাৰ মাজত হৈছিল সুধিব পাৰে, তেনেহ'লে হ'ব কোচ ৰজা নৰনাৰায়ণ আৰু আহোম স্বৰ্গদেউ চুখ্ৰামফা। কোচ ৰজা নৰনাৰায়ণ আৰু আহোম স্বৰ্গদেউ চুখ্ৰামফাৰ মাজত এই চুক্তিখন হৈছিল। ঠিক আছে, মনত ৰাখিব আপোনালোকে। নেক্সট আহিছোঁ 2 নম্বৰ কুৱেশ্যন। ইয়াতে সুধিছে, অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথম শ্বহীদ কোন আছিলে? অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদৰ কথা ইয়াতে সুধিছে। তো ইয়াতেও 4টা অপশ্যন দিয়া হৈ আছে। এই 4টা অপশ্যনৰে শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট আনচাৰ, খৰ্গেশ্বৰ বৰুৱা। ঠিক আছে, খৰ্গেশ্বৰ বৰুৱা আছিলে অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথম শ্বহীদ। মনত ৰাখিব। নেক্সট আহিছোঁ 3 নম্বৰ কুৱেশ্যন। ইয়াতে সুধিছে, প্ৰথম অসমীয়া মাহেকীয়া আলোচনী কোনখন? প্ৰথম অসমীয়া মাহেকীয়া আলোচনীখনৰ কথা সুধিছে ইয়াতে। ইয়াতেও 4টা অপশ্যন দিয়া হৈ আছে, বাঁহী, জোনাকী, অৰুণোদয় আৰু বিজুলী। তো ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট আনচাৰ। অৰুণোদয় হৈছে প্ৰথম অসমীয়া মাহেকীয়া আলোচনী। ঠিক আছে। আৰু অৰুণোদয় কেতিয়া প্ৰকাশ পাইছিল সুধিব পাৰে, তেনেহ'লে হ'ব 1846ত অৰুণোদয় প্ৰকাশ পাইছিলে। আৰু ক'ৰ পৰা প্ৰকাশ পাইছিল সুধিব পাৰে, তেনেহ'লে হ'ব শিৱসাগৰ। শিৱসাগৰ। ঠিক আছে, মনত ৰাখিব। নেক্সট আহিছোঁ 4 নম্বৰ কুৱেশ্যনটো। ইয়াতে সুধিছে, অসমৰ প্ৰথম ক্ৰীড়াদূত অৰ্থাৎ স্পৰ্টছ এম্বাচাডৰ অফ আছাম কাক নিযুক্তি দিয়া হৈছিলে? অসমৰ প্ৰথম ক্ৰীড়াদূত বা স্পৰ্টছ এম্বাচাডৰ হিচাপে কাক নিযুক্তি দিয়া হৈছে ইয়াতে সুধিছে। ইয়াতে অপশ্যন ইয়াতেও 4টা দিয়া হৈ আছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট আনচাৰ, হিমা দাস। হিমা দাসক অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে নিযুক্তি দিয়া হৈছে। ঠিক আছে। আৰু হিমা দাসক কি বুলি কোৱা হয়? হিমা দাসক ধিং এক্সপ্ৰেছ বুলিও কোৱা হয়। মনত ৰাখিব, ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন। নেক্সট আহিছোঁ 5 নম্বৰ কুৱেশ্যন। ইয়াতে সুধিছে, মানৱ অধিকাৰ দিৱস অৰ্থাৎ হিউমেন ৰাইটছ ডে কেতিয়া পালন কৰা হয়? মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয় ইয়াতে সুধিছে। তো ইয়াতে অপশ্যন 4টা দিয়া হৈ আছে। এই 4টা অপশ্যনৰে শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনচাৰ। 10 ডিচেম্বৰ তাৰিখে মানৱ অধিকাৰ দিৱস অৰ্থাৎ হিউমেন ৰাইটছ ডে পালন কৰা হয়। ঠিক আছে, মনত ৰাখিব। অ'কে, নেক্সট আহিছোঁ 6 নম্বৰ কুৱেশ্যনটোত। ইয়াতে সুধিছে, ভাৰতৰ ক'ত ৰাষ্ট্ৰীয় উদ্ভিদ গৱেষণা প্ৰতিষ্ঠান অৱস্থিত? অৰ্থাৎ নেশ্যনেল বটানিকেল ৰিচাৰ্চ ইনষ্টিটিউট অফ ইণ্ডিয়া। ৰাষ্ট্ৰীয় উদ্ভিদ গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত ইয়াতে সুধিছে। ইয়াতে অপশ্যন 4টা দিয়া হৈ আছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট আনচাৰ, উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত। ঠিক আছে, উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত উদ্ভিদ গৱেষণা প্ৰতিষ্ঠান অৱস্থিত। আৰু এষ্টাব্লিছ কেতিয়া হৈছিল সুধিব পাৰে, তেনেহ'লে হ'ব 1978ত এই নেশ্যনেল বটানিকেল ৰিচাৰ্চ ইনষ্টিটিউটটো এষ্টাব্লিছ হৈছিলে। ঠিক আছে, মনত ৰাখিব এইটো। নেক্সট আহিছোঁ 7 নম্বৰ কুৱেশ্যন। ইয়াতে সুধিছে, আনন্দ মঠ গ্ৰন্থখনৰ লিখক কোন? আনন্দ মঠ নামৰ গ্ৰন্থখনৰ লিখক কোন ইয়াতে সুধিছে। ইয়াতেও 4টা অপশ্যন দিয়া হৈ আছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট আনচাৰ, বংকিম চন্দ্ৰ চেটাৰ্জী। বংকিম চন্দ্ৰ চেটাৰ্জী হৈছে আনন্দ মঠ নামৰ গ্ৰন্থখনৰ লিখক। ঠিক আছে। আৰু তেওঁ কেতিয়া পাব্লিছ কৰিছিলে এইটো সুধিব পাৰে, তেনেহ'লে হ'ব 1882ত পাব্লিছ কৰিছিলে। আৰু এই গ্ৰন্থখন হৈছে বেংগলীৰ হিষ্টৰিকেল নভেল। ঠিক আছে, বেংগলীৰ হিষ্টৰিকেল নভেল। মনত ৰাখিব, ইম্পৰ্টেণ্ট। নেক্সট আহিছোঁ 8 নম্বৰ কুৱেশ্যনটো। ইয়াতে সুধিছে, অসমীয়া সাহিত্যত ভাঙনি কোঁৱৰ বুলি কাক জনা যায়? অসমীয়া সাহিত্যত ভাঙনি কোঁৱৰ বুলি কাক জনা যায় ইয়াতে সুধিছে। অপশ্যন ইয়াতে 4টা দিয়া হৈ আছে, হেমচন্দ্ৰ গোস্বামী, হেমচন্দ্ৰ বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু আনন্দ চন্দ্ৰ আগৰৱালা। তো ইয়াৰে 4টাৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট আনচাৰ, আনন্দ চন্দ্ৰ আগৰৱালা। আনন্দ চন্দ্ৰ আগৰৱালাক ভাঙনি কোঁৱৰ বুলিও জনা যায়। ঠিক আছে, মনত ৰাখিব। নেক্সট আহিছোঁ 9 নম্বৰ কুৱেশ্যনটো। ইয়াতে সুধিছে, অসমৰ প্ৰথম ছপাশাল ক'ত অৱস্থিত? তো ইয়াতেও 4টা অপশ্যন দিয়া হৈ আছে। অসমৰ প্ৰথম ছপাশাল ক'ত আছে সুধিছিলে ইয়াতে। তো এই অপশ্যন 4টাৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব
অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনচাৰ শিৱসাগৰত অসমৰ প্ৰথম ছপাশাল শিৱসাগৰত অৱস্থিত ঠিক আছে আৰু কেতিয়া এষ্টাব্লিছ হৈছিল তেতিয়া সুধিলে তেনেহ'লে হ'ব 1838 চনত এষ্টাব্লিছ হৈছিলে এই অসমৰ প্ৰথম ছপাশালটো ঠিক আছে আৰু কোনে এষ্টাব্লিছ কৰিছিল সুধিব পাৰে তেনেহ'লে হ'ব আমেৰিকান বেপ্টিষ্ট মিছনাৰীসকলে এইটো এষ্টাব্লিছ কৰিছিলে ঠিক আছে 1838 চনত মনত ৰাখিব নেক্সট আহিছোঁ 10 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে ভাৰতৰ উৰণীয়া শিখ অৰ্থাৎ ফ্লাইং শিখ বুলি কাক কোৱা হয় ভাৰতৰ ফ্লাইং শিখ বুলি কাক কোৱা হয় তো হয়তো আমি সকলোৱে জানো ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনচাৰ মিল্খা সিঙক ভাৰতৰ উৰণীয়া শিখ বা ফ্লাইং শিখ বুলি কোৱা হয় ঠিক আছে তেওঁৰ ওপৰত এখন মুভিও বনাইছিলে যিখনৰ নাম আছিলে ভাগ মিল্খা ভাগ ঠিক আছে মনত ৰাখিব এই মুভিখনৰ নাম নেক্সট আহিছোঁ 11 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধ কোনবিধ বা সৰু চৰাইবিধ হ'ল ইয়াতে 4টা অপশ্যন দিয়া হৈ আছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট আনচাৰ হামিং বাৰ্ড তো পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধ হৈছে হামিং বাৰ্ড ঠিক আছে মনত ৰাখিব নেক্সট আহিছোঁ 12 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে গুপ্ত বংশৰ কোনে কবিৰাজ উপাধি গ্ৰহণ কৰিছিলে ইয়াতে সুধিছে তো ইয়াতে 4জনৰ নাম দিয়া হৈ আছে এই 4জনৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট আনচাৰ সমুদ্ৰগুপ্তই গুপ্ত বংশৰ কবিৰাজ উপাধি লাভ কৰিছিলে বা গ্ৰহণ কৰিছিলে ঠিক আছে ওকে নেক্সট আহিছোঁ 13 নম্বৰ কুৱেশ্যনটো ইয়াতে সুধিছে বিশ্বৰ আটাইতকৈ দীঘল টুইন লেন সুৰংগ ক'ত আছে অৰ্থাৎ বিশ্বৰ আটাইতকৈ দীঘল টুইন লেন সুৰংগটো ক'ত অৱস্থিত বা আছে সুধিছে ইয়াতে অপশ্যনত 4টা দিয়া হৈ আছে অৰুণাচল প্ৰদেশ অসম গুজৰাট আৰু ছিকিম তো এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনচাৰ অৰুণাচল প্ৰদেশ বিশ্বৰ আটাইতকৈ দীঘল টুইন লেন সুৰংগটো অৰুণাচল প্ৰদেশত আছে ঠিক আছে আৰু এই সুৰংগটোৰ দীঘল কিমান সুধিব পাৰে দীঘল হ'ব 8.6 কিলোমিটাৰ মনত ৰাখিব ঠিক আছে আৰু এই সুৰংগটোৰ নাম কি সুধিব পাৰে নামটো হৈছে চেলা টানেল এই সুৰংগটোৰ নাম ঠিক আছে অৰুণাচল প্ৰদেশত আছে আৰু এইটো ইনগ্ৰেশ্যন কৰিছিলে নৰেন্দ্ৰ মোদীয়ে মনত ৰাখিব ঠিক আছে নেক্সট আহিছোঁ 14 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে চিমলা চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল তো এই কুৱেশ্যনটোৰ 4টা অপশ্যন দিয়া হৈ আছে তো এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনচাৰ চিমলা চুক্তি স্বাক্ষৰিত হৈছিলে 1972 চনত ঠিক আছে মনত ৰাখিব 1972ৰ 2 জুলাই তাৰিখে চিমলা চুক্তি স্বাক্ষৰিত কৰা হৈছিল নেক্সট আহিছোঁ 15 নম্বৰ কুৱেশ্যনটো ইয়াতে সুধিছে পূবৰ ছুইজাৰলেণ্ড অৰ্থাৎ ছুইজাৰলেণ্ড অফ ইষ্ট বুলি কাক কোৱা হয় তো ইম্পৰ্টেণ্ট কুৱেশ্যন যথেষ্ট পূবৰ ছুইজাৰলেণ্ড বুলি কাক কোৱা হয় ইয়াতে সুধিছে তো অপশ্যনত দিয়া হৈ আছে মণিপুৰ শ্বিলং নাগালেণ্ড আৰু হাফলং তো এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট আনচাৰ নাগালেণ্ডক পূবৰ ছুইজাৰলেণ্ড অৰ্থাৎ ছুইজাৰলেণ্ড অফ ইষ্ট বুলি কোৱা হয় ঠিক আছে মনত ৰাখিব নেক্সট আহিছোঁ 16 নম্বৰ কুৱেশ্যনটো ইয়াতে সুধিছে পূবৰ স্কটলেণ্ড তেতিয়া পাইছিলোঁ পূবৰ ছুইজাৰলেণ্ড এতিয়া পাইছোঁ পূবৰ স্কটলেণ্ড খেলিমেলি নকৰিব ঠিক আছে তো পূবৰ স্কটলেণ্ড অৰ্থাৎ স্কটলেণ্ড অফ ইষ্ট বুলি কাক কোৱা হয় তো ইয়াতেও অপশ্যন দিয়া হৈছে অসম হাফলং নাগালেণ্ড আৰু মেঘালয় তো এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট আনচাৰ মেঘালয়ক পূবৰ স্কটলেণ্ড অৰ্থাৎ স্কটলেণ্ড অফ ইষ্ট বুলি কোৱা হয় ঠিক আছে মনত ৰাখিব এইকেইটা নেক্সট আহিছোঁ 17 নম্বৰ কুৱেশ্যনটোত আছে অসম কৃষি বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিলে সেইটো সুধিছে অপশ্যন 4টা দিয়া হৈ আছে এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট আনচাৰ 1969ত অসম কৃষি বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল ঠিক আছে আৰু অসম কৃষি বিশ্ববিদ্যালয় ক'ত আছে সুধিব পাৰে তেনেহ'লে হ'ব যোৰহাটত আছে মনত ৰাখিব ঠিক আছে নেক্সট আহিছোঁ 18 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে আটাইতকৈ পুৰণি বেদ কোনখন তো ইয়াত সুধিছে আটাইতকৈ পুৰণি বেদখনৰ কথা সুধিছে তো ইয়াতে 4খন বেদৰ নাম দিয়া হৈ আছে এই 4খন বেদৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনচাৰ ঋগবেদ আটাইতকৈ পুৰণি বেদখনৰ নাম হৈছে ঋগবেদ ঠিক আছে মনত ৰাখিব আৰু বেদ কি সুধিব পাৰে বেদ কেইখন সুধিব পাৰে তেনেহ'লে হ'ব 4খন হৈছে ঋগবেদ সামবেদ অৰ্থবেদ আৰু যজুৰ্বেদ ঠিক আছে মনত ৰাখিব নেক্সট আহিছোঁ 19 নম্বৰ কুৱেশ্যনটোত ইয়াতে সুধিছে পথৰুঘাটৰ ৰণ কোন ঠাইত হৈছিল সুধিছে ইয়াতে অপশ্যন 4টা দিয়া হৈ আছে নগাঁও শিৱসাগৰ দৰং আৰু তেজপুৰ তো এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব
অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট এনচাৰ দৰং। দৰঙত পথৰুঘাটৰ ৰণ হৈছিলে, ঠিক আছে। আৰু কিমান চনত হৈছিল সুধিব পাৰে, তেনেহ'লে হ'ব 1894 চনত পথৰুঘাটৰ ৰণ হৈছিলে দৰঙত। আৰু কাৰ কাৰ মাজত হৈছিল সুধিব পাৰে, তেনেহ'লে হ'ব কৃষক জনতা আৰু ব্ৰিটিছৰ মাজত। কৃষক জনতা আৰু ব্ৰিটিছৰ মাজত হৈছিলে। 140 গৰাকীকৈ ব্যক্তি ইয়াতে গুলীবদ্ধ হৈ নিহত হৈছিলে, ঠিক আছে, মনত ৰাখিব। নেক্সট আহিছোঁ 20 নম্বৰ কুৱেশ্যন, অৰ্থাৎ শেষৰটো কুৱেশ্যনলৈকে আহিছোঁ। তো ইয়াতে সুধিছে অসম সাহিত্য সভাৰ পূৰ্বৰ নাম কি আছিলে। যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। অসম সাহিত্য সভাৰ পূৰ্বৰ পুৰণি নাম কি আছিলে ইয়াতে সুধিছে। তো ইয়াতে 4টা অপশ্যন দিয়া হৈ আছে, অসম সাহিত্য সন্থা, অসম সাহিত্য সমাজ, অসম সাহিত্য সন্মিলনী আৰু সদৌ অসম সাহিত্য সন্মিলনী। তো এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট আনচাৰ। সদৌ অসম সাহিত্য সন্মিলনী হৈছে অসম সাহিত্য সভাৰ পূৰ্বৰ নাম বা নাইবা পুৰণি নাম, ঠিক আছে। তো বন্ধু বান্ধৱীসকল, এই 20টা কুৱেশ্যন আছিলে আজি মডেল কুৱেশ্যন পেপাৰখনত, 5 নম্বৰ মডেল কুৱেশ্যন পেপাৰখনত। তো আপোনালোকে কিমান নম্বৰ শুদ্ধ হ'ল বা কিমান নম্বৰ কৰিব পাৰিলে তো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তো ভিডিঅ'টো ভাল পালে লাইক কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাবলৈ। তো পুনৰ এটা ভিডিঅ'ত লগ পাম, আজিলৈ ইমানেই, ধন্যবাদ।